আপোনালোকে সবে জানে যে কচুতলিৰ ইতিমধ্যে উচ্ছেদ কাৰ্য মানে চলি থকাৰ সময় আজি প্ৰায় 4 মাহ পাৰ হৈ গৈছে। এই 4 মাহ পাৰ হৈ যোৱাৰ পিছত আজিলৈকে যি ধৰণে উচ্ছেদ কাৰ্য চলিব লাগে বা যি ধৰণে উচ্ছেদ কামখিনি কৰিব লাগে সেই ধৰণে কামখিনি হৈ উঠা নাই। কাৰণ যিসকলে উচ্ছেদ কৰা হৈছিল সেইসকল ব্যক্তি পুনৰ ঘূৰি আহি পেলাই কচুতলিত আকৌ স্থাপন কৰা বা তেওঁলোকে বসতি স্থাপন কৰা আমি আমাৰ দৃষ্টিত দেখিছোঁ। আৰু সেইসকলে তেওঁলোকে এইবাৰ মানে তেওঁলোকৰ অন্য কাৰ্যটো বেলেগ হৈছে। তেওঁলোকে অপৰাধজনিত কাৰণত তেওঁলোকে মানে জড়িত হ'ব বিচাৰিছে। আমি জনামতে যোৱা 16 তাৰিখে মানে গুমৰীয়াৰ নগেন তাৰো আৰু অৰবিন্দ তাৰো দুটা পিতা পুত্ৰ আছিল। তেওঁলোক মাছ মাৰিব গৈছিলে। মাছ মাৰিব যাওঁতে অৰবিন্দ তাৰোক তেওঁলোকে হাতে ভুৰে বান্ধি পিছফালে তেওঁলোকে তালিবানী কায়দাৰে তেওঁলোকে মানে ডিঙিত মানে টুকুৰাব বিচাৰিছে, ডিঙি কাটি দিছে, ৰিপি দিছে। চ' এই ধৰণৰ কাৰ্যটোৱে আমি আচলতে সন্দেহ কৰিছোঁ। আৰু সেই সময়ত যিসকল মানুহ তাত জড়িত আছিলে সেই কাৰ্যত যোনে জড়িত আছিলে প্ৰায় 10-15জনীয়ামান ব্যক্তি একেলগে তেওঁলোকে আছিলে। তেওঁলোকে সম্পূৰ্ণভাৱে এটা গেং লৈ পেলাই তেওঁলোকে এতিয়া এই ধৰণৰ কুটাঘাতমূলক কাৰ্যত তেওঁলোকে লিপ্ত হ'ব বিচাৰিছে। চ' আমি ভাবোঁ যে এই মানুহখিনিক অতি শীঘ্ৰে যদি তাৰ পৰা উচ্ছেদ নকৰে বা যে চৰকাৰে যদি তাক মানে উচ্ছেদ কৰাৰ যদি তত্বাৱধান নলয় তেনেহ'লে আকৌ ইয়াতকৈ ভয়ানক কাৰ্য তাত হয়তো সমাপন মানে হ'ব। চ' আমি সময় থাকোঁতে এই তেওঁলোকক উচ্ছেদ কাৰ্য পুনৰ আকৌ কৰিবৰ কাৰণে আমি মানে আহ্বান জনাইছোঁ। আৰু যিসকল উচ্ছেদিত মানুহ তাৰ আকৌ পুনৰ সংস্থাপন লোৱাটো এইটো প্ৰশাসনৰ ওচৰতো তেওঁলোকে নিশ্চয় মানে অপৰাধী হয়। গতিকে এইসকলক উচ্ছেদ কৰিবৰ কাৰণে এতিয়া কোনো মানে কোৰ্টৰ বা কোনো আইনৰ কথা নাথাকে। উচ্ছেদ কৰা মানুহক প্ৰশাসনে গৈ পেলাই ইচ্ছাকৃতভাৱে তেওঁলোকক উচ্ছেদ কৰিব পাৰে যিসকল ইয়াত পুনৰ আহিছে। গতিকে এই কামখিনি কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু সোনকালে কৰিব লাগে। প্ৰশাসনে দেৰি কৰিব নালাগে, নহ'লে ইয়াৰ পিছত আকৌ বেলেগ ভয়ানক ৰূপ তেওঁলোকে ল'বলৈ কাৰণে গৈ আছে। হয়তো আমি দেখিছোঁ যে তেওঁলোকে জুমিয়াত উলেমাৰ লগতো তেওঁলোকে জড়িত হৈছে। জুমিয়াত উলেমাৰ এটা দল তেওঁলোকে আহি পেলাই তাত কম্বল বিলাইছে, কিবা বিলাইছে আৰু তাত বা কি তেওঁলোকৰ কথা চলিছে আমি নাজানো। হয়তো বেলেগ বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ তেওঁলোকে লিপ্ত হ'ব পাৰে। চ' কচুতলিত সময় থাকোঁতে আমি প্ৰশাসন দাবী জনাইছোঁ অতি শীঘ্ৰে এই ব্যক্তিসকলক চিনাক্ত কৰি যিসকলে ইয়াত মধ্যভোগী ভূমিকা গ্ৰহণ কৰি পেলাই তেওঁলোকক মানুহখিনিক মাতি আনিছে ৰাখিছে এই মানুহখিনিক আকৌ গ্ৰেপ্তাৰ কৰিব লাগে। আৰু যিসকল এই 16 তাৰিখৰ যি ঘটনা জড়িত আছিলে এই মানুহখিনি এতিয়ালৈকে সম্পূৰ্ণভাৱে গ্ৰেপ্তাৰ কৰা হোৱা নাই। কেইজনমান কৰিছে, কেইজনমান এতিয়ালৈ এৰি দিছে। গতিকে তেওঁলোককো অতি শীঘ্ৰে কৰায়ত্ব কৰি পেলাই দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু এই দাবীৰ ভিত্তিতে আজি আমি সমদল উলিয়াই পেলাই আজি আমাৰ সমজিলাৰ আয়ুক্তক আমি মেম'ৰেণ্ডাম দিবৰ কাৰণে আহিছোঁ। হয়, যোৱা 16 তাৰিখে কচুতলিত যি এটা আনুকাংশিক ঘটনা হ'ল য'ত আমাক সন্দেহ হৈছে যে কাৰণ ইয়াত কচুতলিত যোৱা 12 ছেপ্টেম্বৰ আক্ৰমণৰ পৰা আৰম্ভ কৰি 16 ডিচেম্বৰত যি আনুকাংশিক ঘটনা হৈছে ইয়াত সম্পূৰ্ণৰূপে এক মৌলবাদী শক্তি ইয়াত খোপনি পোতা বা জড়িত হোৱা বুলি আমাৰ সন্দেহ হৈছে। কাৰণ সম্পূৰ্ণ প্ৰক্ৰিয়া আক্ৰমণৰ প্ৰক্ৰিয়া যোৱা 12 ছেপ্টেম্বৰত যিটো নিৰাপত্তাৰক্ষীক যি আক্ৰমণ কৰিছিলে সেই প্ৰক্ৰিয়াও আছিলে এক উগ্ৰ মৌলবাদী শ্লোগান তাত ব্যৱহাৰ হৈছিলে, নাৰে তাকদিৰ আল্লাহু আকবৰ। আৰু যোৱা 16 ডিচেম্বৰ তাৰিখে যি কি কয় অৰবিন্দ তাৰোক যি কায়দাৰে আক্ৰমণ হত্যা কৰিব চেষ্টা কৰিছিলে, য'ত আঁঠু কৰাই লৈ পিছপিনে হাত বান্ধি ডিঙি ৰেপিছিলে। এইটো আমাৰ অসমৰ বা ভাৰতৰ নহয়, ইয়াৰ এইটো হৈছে তালিবানিক কায়দা হয়। ইয়াত নিশ্চিতভাৱে আমাৰ কচুতলিত বা ডিমৰীয়াত ISIS বা মৌলবাদী তেনেধৰণৰ উগ্ৰ মৌলবাদীৰ যে খোপনি পুতিছে আমি এইটো সন্দেহ কৰিছোঁ। গতিকে অসম চৰকাৰ বা গৃহ বিভাগক আমি এটাই দাবী জনাওঁ যে এই খোপনি পুতিব বিচৰা এই যিটো মৌলবাদী শক্তিক অতি শীঘ্ৰে উৎখাত কৰিব লাগে। আৰু যিখিনি কচুতলি ঠাই যিখিনি আজিলৈকে পৰ্যন্ত এভেকশ্যন হ'বলৈ বাকী আছে, অকল কচুতলি বুলি নহয়, ডিমৰীয়া আৰু বাকীকেইখন পঞ্চায়তৰ অন্তৰ্গত বহুকেইটা অঞ্চল বৰ্তমান এই অবৈধ সন্দেহযুক্ত নাগৰিকেৰে ভৰি পৰিছে। তেখেতসকলকো অতি শীঘ্ৰে উচ্ছেদ কৰিব লাগে বুলি আমি আজি দাবী জনাইছোঁ।